হয় না গতিকে ইয়াৰ কাৰণেও ৰুল আছে মানে কিছুমান ফৰ্মুলা আছে এই ফৰ্মুলাখিনি যেতিয়া বহাই দিবা লগালগ ওলাই আহিব এতিয়া এটা চিম্পল ফৰ্মুলা a plus b whole to the power 1 ঠিক আছে whole to the power 1 যেতিয়া লিখো এটো এক্সপান্ড কৰিলে কি পাম অকল a পাম আৰু b পাম হয় না a plus b whole to the power 1 a plus b এটাই আছে গতিকে a আছে আৰু b আছে ইয়াত পদ কেটা পাইছো টাৰ্ম কেটা পাইছো দুটা টাৰ্ম এটা হৈছে a আৰু এটা হৈছে b ইয়াত টাৰ্ম কেটা আহিব a squared plus 2ab plus b squared ইয়াত তিনটা টাৰ্ম আহিব হয় না ইয়াত পাৱাৰ 2 আছে টাৰ্ম কেটা আছে তিনটা ইয়াত পাৱাৰ 1 আছে ইয়াত টাৰ্ম কেটা আছে দুটা ইয়াত পাৱাৰ 3 আছে টাৰ্ম কেটা আছে চাৰিটা বুজিলা চাৰিটা টাৰ্ম থকা আহিব এটো হ'ব কি a cube plus 3a square b plus 3ab square plus b cube ইয়াত পাৱাৰ 7 আছে কেটা টাৰ্ম থকা আহিব আঠটা টাৰ্ম মানে a plus b to the power 100 আছে এটা কিমানটা টাৰ্ম থাকিব 100 টা বুজিছা মানে বুজিছেনে কি ভিতৰলে সোমাব লাগিব মই ওপৰলৈ গৈছো এতিয়া ঘাতাংক হৈ গ'ল বিশেষ গুণফল আৰু উদাহৰণ বিশেষণ আৰু ইয়াত বহুতখিনি আছে দেই মানে ফৰ্মুলা তোমাৰ কমসে কম 28 টা মান আছে হেতু আৰু অকল a b থকা নহয় a b c থকাও আছে a plus b plus c whole square এটো তোমালোকে কৰিছা এটো মই তোমালোকক কৰিবলৈ দিছো স্কুলত কৰিবলৈ দিছিলো পাঁচ এই কথা মতে দিছো 7 অৰ্ডাৰ দিছিলো নেকি হয় স্যাৰ 7 অৰ্ডাৰ দিছিলো এই দুটা ডিফাৰেন্স হোল স্কয়াৰ মালকে 7 তে পাইছা মানে আৰু জুনে নাই পোৱা তেওঁলোকে 9 দিলেও পাবা 9 মেথছত আছে মেথছত সেকেন্ড চেপ্টাৰটো আছে বহুপদ বুলি ক্লাস 9 মেথছত বহুপদ বুলি এটা চেপ্টাৰ আছে তাত টোটাল 9টা ফৰ্মুলা আছে সেই 9টা ফৰ্মুলা মনত ৰাখিব লাগিব ইমান টানো নহয় এটা পটককে হৈ যাব লাগিব কিন্তু যেতিয়া এডভান্সত সোমাবা তেতিয়া এই মেথছৰ যেটো হোল স্কয়াৰ আছে সেইটো হোল স্কয়াৰ হৈ থাকে হোল কিউব হৈ যাব কিউব হৈ গ'লে তেলে মেলি হ'ব বস্তুটো ডাঙৰ হৈ যাব দেখি বস্তুটো মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু এই চেপ্টাৰটো বহুত বেছি দীঘলীয়া চেপ্টাৰ বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ বহুত দীঘলীয়া চেপ্টাৰ তো কৰোঁতে এমাহমান লাগি যায় ৰেগুলাৰ ক্লাছ কৰিলেও লাগিব যদি মই প্ৰত্যেকটো কুৱেশ্যন তোমালোকক কৰাবলৈ যাওঁ যদি ধৰা এক্সাৰচাইজৰ এটা কুৱেশ্যন কৰাই দিলো বাকি 10টা কুৱেশ্যন স্কিপ মাৰি দিলো তেতিয়া কিন্তু 4-5 দিনত হৈ যাব জেনেৰেলি মই স্কিপ নামাৰো এতিয়া বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ কেনেকুৱা কথা আহিব অসমীকাটো অকমান বেলেগ ধৰণৰ অসমীকাত তোমালোকে সমীকৰণ পাইছা এতিয়ালৈকে যেনেকৈ ধৰিবা x + 2 = 5 ইয়াত সমান চিন আছে ন হয় সমান চিন থাকিলে এইবোৰক সমতা উক্তি বুলি কোৱা হয় অসমীয়াত সমতা উক্তি আৰু ইংৰাজীত ক'ব ইকুৱেলিটি ষ্টেটমেন্ট কিছুমান মানে x + 2 = 5 কিবা এটা ষ্টেটমেন্ট দিছা এতিয়া x ৰ লগত 2 এড কৰিলে যদি 5 হয় x ৰ ভ্যালুটো আমি ফিক্স কে পাম এটো হৈ যাব 2 ফালে মাইনাস হ'ব কি ক'ম 3 হয় গতিকে এটো ইকুৱেলিটি কাৰণ সমান চিন আছে আৰু ইয়াত এটা ফিক্স ভ্যালু পাইছো ইনইকুৱেলিটি কি হ'ব ইয়াত সমান চিন নাথাকে গ্ৰেটাৰ দেন সাইন থাকিব না নহলে লেছ দেন সাইন থাকিব তুমি এটো এতিয়া এনেকৈ পালা তোমাক কোনোবাই এনেকেও বনাই দিব পাৰে টিচাৰে এনেকেও বনাই দিব পাৰে x + 2 > 5 হেতু যদি সলভ কৰিবলৈ যাও সলভ কৰিবলৈ গলে ইকুৱেলিটিৰ নিচিনা সেম প্ৰসেস টুটো এফালে আছে প্লাস হয় ইফালে গলে কি হ'ব মাইনাস হ'ব এতিয়া তোমালোকে ইয়াত কি পাবা x > 5 - 2 5 - 2 কৰিলে কি হ'ব 3 মানে x ৰ ভ্যালুটো 3 কৈ কি হ'ব লাগিব বেছি হ'ব লাগিব মই যদি ইয়াৰ x ৰ ভ্যালু 3 দিও তেতিয়া 3 + 2 কি ওলাব 5 ওলাব এফালে থকা 5 টো এফালে থকা 5 টোতকৈ ডাঙৰ হ'ব পাৰে নোৱাৰে গতিকে এই x ৰ ভ্যালুটো 3 হ'ব নোৱাৰে 3 কৈ ডাঙৰ হ'ব লাগিব x ৰ ভ্যালুটো 3 কৈ ডাঙৰ হ'ব লাগিব 4 দিলে 4 + 2 6 ওলালে 6 is greater than 5 বুজি পাইছা না ইয়াত তুমি 10 পালা 10 + 2 greater than 5 হৈ আছে ঠিক আছে 10 + 2 মানে 12 greater than 5 গতিকে এই ইনইকুৱেলিটি বা অসমীকা এবোৰ অসমীকা বুলি কোৱা হয় এই অসমীকাবোৰৰ ৰিজাল্ট পাবা খালি ইয়াৰ ৰিজাল্টত কেতিয়াবা এটা ভ্যালু নাহে তাতকে বহুত বেছি ভ্যালু হৈ যাব যেনেকৈ x greater than 3 বুলি কোৱাৰ লগে লগে তুমি 100 ল'ব পাৰা 1000 ল'ব পাৰা 10000 ল'ব পাৰা এটা কমপ্লিট নিজৰ কথা বুজিছা আকৌ এই পুৰৱৰ্তী তোমালোকে কি কৰিব লাগিব গ্ৰাফ প্লট কৰিব লাগিব গ্ৰাফ বনাব লাগিব এটা y axis আছে এটা x axis আছে পাইছা না পাইছা ইয়াত তোমালোকে গ্ৰাফ প্লট কৰিব লাগিব x = যদি ধৰিবা এখানে 1 আছে এখানে 2 আছে এখানে 3 আছে দেখা পাইছা না খালি দুখন বেৰলাম হৈ আছে দেই নহলে মই এখিনি মুছিব লাগিলে এলিমেন্ট লাগিব এর কাৰণে নেকি আইডিয়াটো হৈছে তোমালোকৰ হৈছে এটো 1 এটো 2 এটো 3 মই তোমালোকক ক'লো
x equal to 5 ইয়াৰ এটা ইকুৱেশ্যন মানে ইয়াৰ এটা গ্ৰাফ বনাই দিব লাগে বা x equal to 2 ধৰিলো 2 ধৰিলে বেছি ভাল x equal to x ৰ বদলে 2 হোৱা এটা গ্ৰাফ বনাই দিব লাগে পাৰিবা না বনাব x equal to 2 হোৱা এইটো যে আছে x axis y axis এটা বনাই দিব লাগে x of 2 এইটো এটা ইকুৱেশ্যন হয় সমীকৰণ হয় হয় এই ইকুৱেশ্যনটোৰ ৰিজাল্টটো ওলাই আছে x of 2 হয় ইয়াৰ কাৰণে তুমি এটা ইয়াত হেৰি বনাই দিব লাগে গ্ৰাফ এটা বনাই দিব লাগে সহজ গ্ৰাফ কিন্তু ইমান টান নহয় এইটো আমি হ'লে দেখাই দিওঁ নেক্সট কথাটো এনেকুৱা ধৰণৰ ধৰা মই প্ৰথমতে x + y দেখুৱাই লৈছো বাৰু x + y = 6 দেখুৱালো তে x ৰ ভ্যালু তুমি 1 ললে y ৰ ভ্যালু কি ল'ব লাগিব 5 ল'ব লাগিব হয় x ৰ ভ্যালু যদি তুমি 3 লোৱা না 3 নল'ব 4 লৈছো y ৰ ভ্যালু কি ল'বা 2 ল'বা তেতিয়া x ৰ ভ্যালু 1 হলে y ৰ ভ্যালু 5 হ'বই লাগিব হয় x ৰ ভ্যালু যদি 4 হয় y ৰ ভ্যালু কি হ'ব লাগিব 2 এ হ'ব লাগিব তাৰ বাহিৰে বেলেগ হ'ব নোৱাৰে গতিকে ইয়াত আমি দুটা পইণ্ট পালো x, y পাইছা না গলে পাইছা না এতিয়া মই হেতুকে গ্ৰাফ প্লট কৰিলো গ্ৰাফ প্লট কৰিলে 1 2 3 4 5 ধৰি লৈছো আৰু ইফালে 1 2 3 4 5 এতিয়া প্ৰথমতে 1,5 পইণ্টটো আছে 1,5 পইণ্টটো কোনটো চুকত থাকিব 1 2 3 4 এবাৰ পাইছো 1,5 এটো 1 হয় 5 হলে আমি ওপৰত যাব লাগিব ন 1 2 3 4 5 টেনচন বুজিছা নে পাইছা তুমি পাইছা ওকে 1,5 বহাই দিলো এতিয়া 4,2 আছে 4 হলে 1 2 3 4 4,2 আছে 1 2 ইয়াত আহিব এতিয়া এই দুটা পইণ্ট পোৱাৰ লগে লগে এই পইণ্ট কেইটা যদি কানেক্ট কৰি দিওঁ তেতিয়া এই যেটা লাইন পালো বা ৰেখা পালো সেই লাইনডাল এই সমীকৰণটো বুজাই আছে ইয়াত তুমি যিকোনো এটা পইণ্ট নবহাও কিয় ধৰি লোৱা x ৰ ভ্যালু তুমি 5 ললা x ৰ ভ্যালু তুমি 5 ললা তেতিয়া y ভ্যালু নিশ্চয় তুমি 1 এ ল'ব লাগিব তাৰ বাহিৰে বেলেগ অপচন নাই because 5 + 1 6 হ'বই লাগিব x equal to 2 হা x equal to 2 x equal to 2 x equal to যদি 2 লোৱা তেতিয়া y equal to ল'ব লাগিব 4 2 + 4 = 6 হ'ব এটো নিজৰ মতে ল'ব পাৰা x ৰ হেতু কৈ আছো হেতু যাম এতিয়া ইয়াত আমি দুটা পইণ্ট পালো পইণ্ট দুটা কানেক্ট কৰিলো এটা লাইন পালো সেই লাইনডালেই এই সমীকৰণটোৱে বুজাব তে ইয়াত তুমি 2,4 এটা পইণ্ট পালা 5,1 এটা পইণ্ট পাইছা এইকেইটা পইণ্ট মই এই লাইনডালত বহোৱা নাই কিন্তু এইকেইটা পইণ্ট যেতিয়া তোমালোকে ইয়াত গ্ৰাফত প্লট কৰিবলৈ যাবা যে 2,4 টো ইয়াতে হ'ব ইয়াত 2 আছে নহয় 1 2 3 4 4 টো ইয়াতে আহি যাব এইডাল লাইনতেই সব সোমাই যাব ইয়াৰ সলিউশন বুজিছা না কথা পাইছা এটা x = 2 লা তাত কি হ'ব এটা কেমেৰা হ'ব এটা 6 লগত জয়েন কৰিছে নি বাবু হা এটা এনসার মানে হারালে এইটো 6 লগত নহয় যি দুটা পইণ্ট পাইছো 1 5 আৰু 4 2 1 5 এটা জেগাত আছে 4 2 এটা জেগাত আছে সেই পইণ্ট দুটা কানেক্ট কৰি জাস্ট বহাই দিছো বুজিছা তাৰ পাছত এটা x = 2 লা x = 2 টো একেবাৰে নহয় ওকে ভাই বাকি দিন মাৰিলো ইয়াৰ x ৰ ভ্যালু 1 ইয়াৰ x ৰ ভ্যালু কি হ'ব লাগিব 2 এতিয়া মই এনেকুৱা এটা লাইন বনাব লাগে যেটা লাইনত x ৰ ভ্যালু সদায় কি হয় 2 হয় হয় মই যদি এনেকে বনাই দিও দালত x ৰ ভ্যালু 2 হ'ব না নহয় নহয় হ'ব জানো এডালত থকা এইটো পইণ্ট ললো জানো এইটো পইণ্টৰ কাৰণে এখিনি 1 আহিলে -2 আহিব -1 -2 এখিনি পইণ্ট ললো ইয়াৰ ৰেসপেক্টিভ মই x ৰ ভ্যালু চাম এতিয়া -1 -2 -3 -4 নহয় সেই লাইনডাল কি হ'ব লাগিব জানা x ৰ ভ্যালু দিয়া থাকিলে x ৰ ভ্যালু যদি দিয়া থাকে তেতিয়া y axis ৰ প্যাৰালাল হ'ব লাগিব x ৰ ভ্যালু দিয়া থাকিলে y axis ৰ প্যাৰালাল যদি y ৰ ভ্যালু দিয়া থাকে তেতিয়া কাৰ প্যাৰালাল হ'ব y ৰ ভ্যালু দিয়া থাকিলে x ৰ প্যাৰালাল হ'ব লাগিব এতিয়া যেহেতু আমাক x = 2 দিয়া আছে তেতিয়া হলে y প্যাৰালাল বুলি তোমালোকে মনত ৰাখি লবা y প্যাৰালাল মানে ক'ত হ'ব x ৰ ভ্যালু 2 হ'ব লাগিব ন গতিকে ইয়াতে থাকিব লাগিব গতিকে লাইনডাল কেনেকুৱা হ'ব এটা এডাল লাইনত তুমি যিকোনো পইণ্টে নলাগে এখানে এটা পইণ্ট ললা ইয়াত এটা পইণ্ট ললা ইয়াত এটা পইণ্ট ললা যিকোনো পইণ্টতে x ৰ ভ্যালু কি থাকিব 2 বুজিছা না গতিকে x = 2 যেতিয়া তুমি গ্ৰাফটো প্লট কৰিবলৈ যাবা তেতিয়া সেই গ্ৰাফটো সদায় এডালেই হ'ব এডাল লাইনেই পাবা
তাতকৈ বেলেগ একো হ'ব নোৱাৰে ক্লিয়াৰ হৈছে হৈছে। কিন্তু এইটো সমীকৰণহে অসমীকা আছে ন সমীকৰণ x = 2 কিন্তু অসমীকা x greater than 2 বা x less than 2 হ'ব পাৰে x greater than 2 মানে x ৰ ভ্যালু কি হ'ব লাগিব 2 কৈ বেছি হ'ব লাগিব এইটো কৰিবলৈ তোমালোকে x = 2 মানে অসমীকাটো যদি দিয়া থাকে অসমীকা বা ইনইকুৱেলিটি দিয়া থাকে যে সেইটো প্ৰথমতে তোমালোকে নিজৰ সুবিধাৰ কাৰণে ইকুৱেলিটিলে কনভাৰ্ট কৰি ল'বা সমীকৰণলৈ কনভাৰ্ট কৰি ল'বা তো গ্ৰেটাৰ দেন সাইন যে আছে গ্ৰেটাৰ দেন সাইনটো কি কৰি ল'বা ইকুৱেল কৰি ল'বা টু দি ল'বা এইটো তোমালোকে চেঞ্জ কৰি লৈছা কোৱেশ্চনত এইটো আছে এইটো ইয়ালে সলনি কৰিবা এই গ্ৰাফটো প্লট কৰি ল'ব লাগিব এই গ্ৰাফটো এইটো হয়নে তাৰপিছত তোমালোকে ভাবিব লাগিব যে x ৰ ভ্যালু 2 তকৈ ডাঙৰ হয় গতিকে x ৰ ভ্যালু যদি মই যদি এইফালে থাকো কৰবাত x ৰ ভ্যালু 2 তকৈ সৰু হ'ব নে ডাঙৰ হ'ব মই এডাল লাইনৰ এফালে আছো x ৰ ভ্যালু 2 তকৈ সৰু হ'ব নে ডাঙৰ হ'ব সৰু কাৰণ 2 ইয়াত আছে ইয়াত 1.5 1 0 -1 -2 -3 সবটো 2 তকৈ সৰু হয় ন বুজি পাইছা x ৰ ভ্যালু যদি 2 তকৈ ডাঙৰ হয় তেতিয়া হলে আমি এই লাইনডালৰ বাওঁহাতে থাকিব লাগিব নে সোঁহাতে থাকিব লাগিব সোঁহাতে থাকিব লাগিব অৰ্থাৎ x ৰ ভ্যালু গ্ৰেটাৰ দেন 2 হলে আমাক এটা এৰিয়া দিব এৰিয়া মানে এটুকুৰা ঠাই দিব এই ঠাইটুকুৰা লাইনডালৰ হয়তো বাওঁফালে থাকিব নহলে সোঁহাতে থাকিব যেহেতু x গ্ৰেটাৰ দেন 2 আছে লাইনডালৰ বাওঁফালে থকাৰ কোনো কথাই নাথাকে কোনফালে থাকিব লাগিব সোঁফালে থাকিব লাগিব এইটো আমি কেনেকৈ দেখুৱাম এই লাইনডাল যে দিলো তাৰ এইখিনিতে কাষতে সৰু ডেশ ডেশ দি পেলাই আৰু এটা লাইন দিম লাইন দিয়াৰ পিছত মই এনেকৈ কাৰ্চিন দিম গতিকে য'ত য'ত কাৰ্চিন আছে মানে কাৰ্চিন য'ত য'ত আছে মানে কি আৰু এই গোটেই এৰিয়াটোতে কাৰ্চিনে আছে গতিকে সেই গোটেই এৰিয়াটোতে x ৰ ভ্যালুটো কি থাকিব 2 তকৈ ডাঙৰ বুজিলা গতিকে ইনইকুৱেলিটি আমাক এৰিয়া দিয়ে কালি দিয়ে কিবা এটা লাইন পালো বোলে ধৰি লোৱা এডাল লাইন এইখিনিত x ৰ ভ্যালু 1 ধৰি ললো এডাল লাইন পাইছে এটা তোমাক যদি কিবা এটা ইনইকুৱেলিটি দিয়ে ধৰি লোৱা x + y কিবা এটা দিলে আৰু সামথিং ইকুৱেল টু সামথিং কিবা এটা লগত ইকুৱেল ঠিক আছে ইকুৱেলিটি নিদি তোমালোকক ইনইকুৱেলিটিও দি দিব পাৰে এই ইনইকুৱেলিটিটো যে পাইছা সেই ইনইকুৱেলিটিটোৰ কাৰণে তোমালোকে গ্ৰাফটো পালা ন গ্ৰাফটো পোৱাৰ পাছত এই ইনইকুৱেলিটিটো সেটিস্ফাই কৰিবলৈ বা সেই ইনইকুৱেলিটিটো মানি চলিবলৈ তোমালোকৰ হাতত দুটা এৰিয়াই আছে এটা এৰিয়া এই লাইনডালৰ ওপৰত আৰু এটা এৰিয়া লাইনডালৰ তলত এতিয়া তোমালোকে ইনইকুৱেলিটিটো ভালকৈ চাব লাগিব চাই পেলাই তোমালোকে নিজে গম পাই যাবা যে তোমালোকে বিচৰা এৰিয়াটো এই লাইনডালৰ ওপৰত আছে নে তলত আছে মানে যদি ওপৰত আছে তেতিয়া বস্তুটো এনেকৈ ওপৰত আহিব ক্লিয়াৰ হৈছে হৈছে এতিয়াতো পাইছে এইটো হৈ গ'ল 5টা চেপ্টাৰ হ'ল 6 নম্বৰ চেপ্টাৰ আছে প্ৰথম দিনা ভাল লাগিবই মাজতে মাজত আৰু তোমালোকৰ আমনিও লাগিব খঙো উঠিব একেকালকে কৰি আছো শিকি হোৱা নাই 30টা 32টা যেতিয়া কুৱেশ্যন পাবা অভিয়াছলি লাগিব এতিয়া মই অকণমান বাৰু কিমান আছে অসমীকাটো ইনইকুৱেলিটি মানে ফাৰ্ষ্ট এক্সাৰসাইজত 1ত 12টা কুৱেশ্যন 1ৰ ইজ 12টা কুৱেশ্যন 1ৰ বিট 19টা কুৱেশ্যন 2ত 5টা কুৱেশ্যন 3 এটা 4ত আছে 2টা 5ত 4টা 6ত 2টা এনেকৈ আছে তাৰপাছতে নেক্সট এক্সাৰসাইজলৈ যদি যোৱা এতিয়া তোমালোকে 5.2 1ত আছে 8টা 2 সিঙ্গল কুৱেশ্যন 3 সিঙ্গল কুৱেশ্যন 4ত আছে 3টা কুৱেশ্যন 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 আছে 3টা নহ'ব টাইম লাগিব 5.3 আছে 8টা কুৱেশ্যন 8টা মানে তাৰ ভিতৰত সাব কুৱেশ্যন আছে ডাইৰেক্ট কুৱেশ্যন 8টা আছে তেনেকৈ আৰু মানে চেপ্টাৰটো অলপ দীঘলীয়া কিছুমান চেপ্টাৰটো দীঘলীয়া হয় মই তোমালোকক কৈছোঁ সেইটো হ'বই 5.4 অলপ দীঘলীয়া আৰু এইকেইটা বহুত দীঘলীয়া হয় কাৰণে টাইমটো 5.5 5.8 নে 9লৈকে আছে নেকি 5.6 লৈকে আছে লাষ্ট 5.6 নাই 5.7 5.7 লৈকে আছে
5.6 আছে 5.7 বহুতখিনি আছে বাৰু এই অসমীয়া চেপ্টাৰটো দীঘলীয়া হয় অনুক্ৰম আৰু শ্ৰেণীটো তোমালোকৰ সেইটো দীঘলীয়া গ'ল এইটো ওলাই কেনেকৈ এইবিলাক এইটো দীঘলীয়া হয় ইজি হয় দীঘলীয়া হয় ইজি নিশ্চয় হ'ব অনুক্ৰম আৰু শ্ৰেণীটো তোমালোকৰ ক্লাছ 11ত আছে এতিয়া 10ত 9ত তোমালোকে যিমান টান পাবা কম্পেৰেটিভলি 11ত অনুক্ৰম আৰু শ্ৰেণীটো ইজি পাবা অনুক্ৰম আৰু শ্ৰেণীটো তোমালোকৰ ইংৰাজীত হৈছে সিকুৱেন্স এণ্ড সিৰিজ চেপ্টাৰটো 11ত আছে সেইটো মই পঢ়াইছো নেকি তোমালোকক পঢ়াইছো ফৰ্মুলা দিছিলো কৰিবলৈ দিছিলো গতিকে যিবোৰ পাছত পাবা সেইবোৰ আগতে পঢ়োৱা হ'ব সেইকাৰণে টেনশ্যন ল'ব নালাগে এতিয়া অনুক্ৰম আৰু শ্ৰেণীটো কেনেকুৱা ধৰণৰ তাতে সিৰিজ পাবা মানে অনুক্ৰম মানে একচুৱেলি এটা সিৰিজ ঠিক আছে এতিয়া তাত হ'ব কি ধৰি লওক 1 আছে 3 আছে 5 আছে 7 আছে এনেকৈ কিছুমান নাম্বাৰ থাকিব এই নাম্বাৰবোৰত তোমালোকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এনেকৈ যদি চাই গৈ থাকা এইটো প্ৰথম পদ বুলি কয় একদম ফাৰ্ষ্টত প্ৰথম পদ ইংৰাজীত কোৱা হয় ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম থাৰ্ড টাৰ্ম ফ'ৰ্থ টাৰ্ম তেনেকৈ টাৰ্মবোৰ থাকিব আৰু এতিয়া অনুক্ৰম তোমালোকে দুটা টাইপৰ পাবা মানে এনেকুৱা সিকুৱেন্স দুটা টাইপৰ পাবা এটা হৈছে এৰিথমেটিক সিকুৱেন্স আৰু এটা হৈছে জমেট্ৰিক সিকুৱেন্স এৰিথমেটিক সিকুৱেন্স আৰু জমেট্ৰিক সিকুৱেন্স এৰিথমেটিকটো কোৱা হয় সমান্তৰ প্ৰগতি আৰু জমেট্ৰিকটো কোৱা হয় গুৰুত্বৰ প্ৰগতি এতিয়া মই যিটো দেখুৱাইছোঁ সেইটো হৈছে এৰিথমেটিকত কি হয় ছেকেণ্ডৰ পৰা ফাৰ্ষ্টটো ছাবট্ৰেক্ট কৰিলে যিটো ৰিজাল্ট পাবা থাৰ্ডৰ পৰা ছেকেণ্ডটো ছাবট্ৰেক্ট কৰিলে একেটাই ৰিজাল্ট পাবা পাইছা 3 - 1 কৰিলে 2 পাবা 5 - 3 কৰিলে 2 পাবা 7 - 5 কৰিলে 2 পাবা মানে পাছৰটোৰ পৰা আগৰটো যোগ কৰিলে সদায় ৰিজাল্টটো চেম পাবা গতিকে এইটো এৰিথমেটিক সিকুৱেন্সত আছে বিচাৰে বুজিছা যদি ধৰি লোৱা এনেকুৱা হয় 0 5 তাৰপিছত ইয়াত আহিব 10 15 ইয়াত হ'ব নহয় হ'ব মৌলিক সংখ্যাবোৰ নহ'ব মৌলিক সংখ্যা পৰা নহ'ব কাৰণ সব মৌলিক সংখ্যা হ'লেতো এটা চেম ডিষ্টেঞ্চত নাই ন চব তাত খেলি মেলি আছে এতিয়া এইখিনি 5ৰ গুণিতক বুলি ক'লেও ভুল নহয় 0 to 5ৰ গুণিতক বুলি ক'ব পাৰি 0 কৰিলে 0 এতিয়া 0 5 10 15 আছে এইটো ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম থাৰ্ড টাৰ্ম ফ'ৰ্থ টাৰ্ম পাইছা ইয়াত ছেকেণ্ডটোৰ পৰা ফাৰ্ষ্টটো বা থাৰ্ডটোৰ পৰা ছেকেণ্ডটো বা ফ'ৰ্থটোৰ পৰা থাৰ্ডটো ছাবট্ৰেক্ট কৰিলে যিটো নাম্বাৰ পাবা সেইটোতো 5 হ'ব হয় এই নাম্বাৰটো কোৱা হয় কমন ডিফাৰেন্স ইংৰাজীত কোৱা হয় কমন ডিফাৰেন্স আৰু অসমীয়াত কোৱা হয় সাধাৰণ অন্তৰ ঠিক আছে আৰু সেই কমন ডিফাৰেন্সটোক স্মল ডি লেটাৰটোৰে বুজোৱা হয় এইটো পাবা দে ডি ইয়াত ফৰ্মুলা আছে কিছুমান এই ফৰ্মুলাখিনি পাছত আহিব খুব আৰু ফৰ্মুলা দিব তোমালোকৰ ব্ৰেইনটো একচুৱেলি আমাৰ ব্ৰেইনটো কি হয় তুমি যিমান দিয়া নহয় সিমান ল'ব পাৰে খালি ক্লাছ 7ত থাকিলে তোমালোকে ষ্টিক টু ডেট 7 চিলেবাছ হৈ থাকা মানে ক্লাছ 7ৰ যিখন চিলেবাছ সেইখন অৰিয়েণ্টেড হৈ থকা যে তোমালোকে ভাবা যে এইখনৰ বাহিৰত আৰু একো নোসোমাব এইখনেই বহুত জটিল 8ত যোৱাৰ লগে লগে 8ৰখন ল'ব পৰা 9ত যোৱাৰ লগে লগে 9ৰখন 10ত যোৱাৰ লগে লগে 10ৰখন 10 যদি ইয়াত 11 ইয়াত হ'ব বহুত ওপৰত এইটো 6 ধৰি লোৱা 7 8 9 10 11 হাতে কোৱাগে এই গেপ এটা আছে ডাঙৰ গেপ এটা আছে এই ডাঙৰ গেপটো মানে হেৰি কৰিবলৈ হ'লে অলপ কষ্ট এতিয়াৰ পৰা কৰিব লাগিব আৰু টাইম আছে এতিয়া 9 10 দুবছৰ টাইম আছে ন 9 আৰু 10ৰ যদি কনচেপ্টখিনি বহুত ভালদৰে লোৱা তেতিয়া 11 12ৰ ইমান প্ৰব্লেম নহয় বেছিক কনচেপ্টৰ প্ৰব্লেম নহয় তাতো পঢ়িবই লাগিব অবভিয়াছলি খালি সেই গেপটো যে আছে কিমান গেপ থকাৰ পাছতো 11ত ল'ৰা ছোৱালীৰ ৰিজাল্ট ভাল কৰে ন 10ৰ ৰিজাল্ট 10ৰ লেভেলটো ইয়াত 11ৰ লেভেলটো ইয়াত ইমানখিনি গেপ আছে তথাপিতো সেই গেপখিনি মানুহে ফিল আপ কৰি ল'ব পাৰে কিয় পাৰে কাৰণ আগতে 10ৰ লেভেলত আছিল এতিয়া তাৰে 11ৰ লেভেললৈ গুচি গ'ল সেই হিচাপত তেওঁ নিজক হেৰি কৰি লয় ন ষ্টুডেণ্টজনে নিজক মানে এডজাষ্ট কৰি ল'ব পাৰে যে মই এনেকৈ কৰিব লাগিব খালি সেইটো যোনে নকৰে তেওঁলোকে বস্তে এতিয়া ডিষ্টিংশ্যন পোৱা মানুহেও মানে ক্লাছ ধৰি লোৱা 10ত ডিষ্টিংশ্যন পাইছে কিন্তু ক্লাছ 12ত গৈ পেলাই 60%টো নাপালে তেনেকুৱা ষ্টুডেণ্ট বহুত আছে বুজি পাইছানে প্ৰত্যেকখন স্কুলতে আছে জাতীয় বিদ্যালয়তো আছে ভক্ততো আছে চব স্কুলতে আছে সেই বস্তুটো মেইনটেইন কৰি ৰাখিব পাৰিব লাগিব 11 12ৰ বস্তুটো অকণমান বেলেগ ধৰণৰ হৈ যায় তাত যদি অকল তুমি টিচাৰৰ পৰা আশা কৰি থকা যে টিচাৰে চব কৰি দিব সেইটো নহয় 11 12ত 99% নিজৰ বাকী 1%হে টিচাৰ খালি সেই 1% টিচাৰজন দৰকাৰী হয় গম পাইছা সেই 1% যিজন টিচাৰে দিব সেই টিচাৰজন বহুত দৰকাৰী সেইজনে দিয়াৰ কাৰণেহে তোমালোকে 99%টো কভাৰ কৰিব পাৰিবা উইদাউট টিচাৰ 11 12ত একো নহয় কিন্তু টিচাৰে হেল্প কৰিব লাগিব এতিয়া এইখিনি তোমালোকক মই ধৰি লোৱা 1ৰ পৰা 8লৈকে মই এটা চামাৰি দি দিলোঁ
এতিয়া মই যদি নাথাকো তুমি যদি নিজে কৰিবলৈ যোৱা এইখিনি তোমাক 1 ঘণ্টাৰ ভিতৰত কৰি দিব পাৰিবা তুমি নিজে কৰিব পাৰিবা বেলেগেতো মই বেলেগটো উঠাই দিলো সেকেন্ড অপচনটো উঠাই দিলো যদি টিচাৰজন তোমাৰ হাতত নাই টিচাৰজন নাইয়ে তোমাৰ ওচৰত যে তোমালোকে যদি 1 ৰ পৰা 8 লৈকে এই চেপ্টাৰখিনি সামাৰি ল'বলৈ যোৱা তুমি 1 ঘণ্টাত পাৰিবা পসিবল নহয় টিচাৰ ইম্পৰ্টেন্সটো তাতে বহুত ডাঙৰ কাম এটা সৰু কৰি দিব পাৰে 3 ঘণ্টাৰ কামটো হয়তো 1 ঘণ্টাই কৰি দিব তোমালোকক এইখিনিতে টিচাৰজনৰ দৰকাৰ এতিয়া 1 ৰ পৰা 5 লৈকে হৈ গ'ল অনুক্ৰম আৰু শ্ৰেণীত মই কৰি দিলো এৰিথমেটিকটো কৰি দিলো জিঅমেট্ৰিকটো অকমান বেলেগ ধৰণৰ হয় জিঅমেট্ৰিকটো কৰি দিছো সেই দুটাই পাবা তোমালোকে আৰু এতিয়া যে মই ক'লো তোমালোকক এৰিথমেটিক আৰু জিঅমেট্ৰিক দুটা বস্তু ক'লো ন এই তোমালোকৰ ক্লাছ 10 ৰ মেথছৰ এটা চেপ্টাৰ এৰিথমেটিক হয় গতিকে 9 ৰ এডভান্সত এই চেপ্টাৰটো যে পঢ়িলা 10 ৰ মেথছৰ সেই চেপ্টাৰটো তোমালোকে টিচাৰ হয় তোমালোকে একেবাৰে ইজিলি কৰি ল'ব পাৰিবা একোৱে নাই মানে ক'বলৈ গ'লে 9 ত তোমালোকেতো এতিয়া এৰিথমেটিক আৰু জিঅমেট্ৰিক দুটাই পালা 10 ত গৈ পেলাই অকল এৰিথমেটিকহে পাৰিবা নোৱাৰিবা এনেও পাৰিবা সেইটো ক্ষেত্ৰত তোমালোকৰ 10 ৰ মেথছত কিছুমান হেল্প হ'ব মানে ইয়াত পঢ়ি যোৱা বস্তু 10 ত পঢ়ি থাকিব ইমান নালাগে কষ্ট কৰিব নালাগে এতিয়া জিঅমেট্ৰিকটো কৈ দিছো কেনেকুৱা হ'ব জিঅমেট্ৰিকটো ধৰি লোৱা 3 আছে তাৰপিছত তুমি 9 ল'লা তাৰপিছত 27 ল'লা তাৰপিছত 81 ল'লা ফাৰ্ষ্ট টাৰ্ম 3 সেকেন্ড টাৰ্ম 9 থাৰ্ড টাৰ্ম 27 ফৰ্থ টাৰ্ম 81 কিবা ৰুল দেখা পাইছা নি এইটো ৰুল পাইছা 3 into 3 কৰিলে 9 পাওঁ 3 into 3 কৰিলে 9 পাওঁ 9 into 3 কৰিলে তুমি 27 পাবা 27 into 3 কৰিলে কি পাবা 81 পাবা গতিকে ইয়াত ডিফাৰেন্সৰ কথা নাই ইয়াত ডিভিজনৰ কথা সেকেন্ড টু ফাৰ্ষ্ট টুৰে ডিভাইড কৰিলে যেটো ৰিজাল্ট পাবা থাৰ্ড টু সেকেন্ড টুৰে ডিভাইড কৰিলে সেম ৰিজাল্ট পাবা ফৰ্থ টু থাৰ্ড টুৰে ডিভাইড কৰিলে সেম ৰিজাল্ট পাবা হল এটো কাৰণে এটো এটা কমন ডিফাৰেন্স নহয় এটো কোৱা হ'ব কমন ৰেশিও অনুপাত হয় ৰেশিও হয় 9/3 কৰিলে 3 পাবা 27/9 কৰিলে 3 পাবা 81/27 কৰিলে 3 পাবা এই কমন ৰেশিওটো r লেটাৰটোৰে ৰিপ্ৰেজেন্ট কৰা হয় গতিকে ইয়াৰ কাৰণে r টো কি হ'ব 3 হ'ব তুমি নিজেও বনাই ল'ব পাৰা 3 নোহোৱা বেলেগ এটা ল'ব পাৰা তোমাৰ 2 ল'লা যেনিবা 4 ল'লা 8 ল'লা 16 ল'লা 32 ল'লা ইয়াৰ কমন ৰেশিওটো কি হ'ব 2 হ'ব 4/2 কৰিলে 8/4 16/8 32/16 2 হ'ব ক্লিয়াৰ হৈছে অনুক্ৰমৰ শ্ৰেণী হৈ গ'ল আইডিয়াটো দিলো তাৰপাছত নেক্সট আহিলে সমতলিক জ্যামিতিটো বেছি দীঘল চেপ্টাৰ নহয় এইটো মই ইমান কৈ নাথাকো ইয়াত তোমালোকে 14-15টা মান কোৱেশ্চন পাবা এটা এক্সাৰসাইজ মেবি অকল এটা এক্সাৰসাইজ তাত 14-15টা মান কোৱেশ্চন পাবা এই কোৱেশ্চন কেইটা কৰিলে তাৰ ভিতৰতে গুচি খালি তাৰ এক্সাম্পলৰ কোৱেশ্চন কেইটা ইম্পৰ্টেন্ট এই চেপ্টাৰটোৰ এক্সাম্পলৰ কোৱেশ্চনখিনি মানে প্ৰত্যেকটো কোৱেশ্চনে বেলেগ ধৰণৰ একচুৱেলি ক'বলৈ গ'লে এক্সাম্পলৰ কোৱেশ্চনৰ প্ৰত্যেকটো বেলেগ পাবা আৰু এক্সাৰসাইজৰ কোৱেশ্চনো বেলেগ পাবা ধৰি লোৱা এক্সাম্পলৰ মই ধৰিছো 10টা কোৱেশ্চন আৰু এক্সাৰসাইজত ধৰি ললো মই 15টা কোৱেশ্চন টোটাল 25টা কোৱেশ্চন এই চেপ্টাৰটোত আছে ধৰি লৈছো এই 25টা কোৱেশ্চন পঢ়িলে ইয়াৰ পৰা এটা কমন পঢ়িব চেপ্টাৰ বেলেগ কোৱেশ্চন পঢ়িব নালাগে আৰু ইয়াৰ বাহিৰৰ কোৱেশ্চন পঢ়িবলৈ কোনো প্ৰয়োজন নাই ইয়াৰ পৰা তোমালোকৰ 3 মাৰ্ক 4 মাৰ্ক তেনেকুৱা টাইপৰ কোৱেশ্চন নাই আৰু কিতাপত থকাখিনি বাহিৰে বেলেগ নাই ক্লিয়াৰ হৈছে নে গতিকে এই বস্তুটো তোমালোকে ইজিলি পাৰিবা জ্যামিতিটো খালি ঠিক কৰিব লাগিব এতিয়া কাৰণ 11-12 যেতিয়া মেথছত যাবা যিকোনো চেপ্টাৰতে জিঅমেট্ৰিক কনসেপ্ট কিবা এটা দৰকাৰ হয় জ্যামিতিটো এতিয়া পৰা কাম কৰিব বিশেষকৈ কোঅৰ্ডিনেটৰ এই বস্তুটো x এক্সিস y এক্সিস কোনটো 1 হয় কোনটো 2 হয় কোনটো 3 হয় কোনটো পইণ্ট ক'ত বহে লগা আইডিয়াটো আহিব লাগিব তেতিয়া সহজ হ'ব তাৰপিছত জ্যামিতিক অংকনটো বেছি টাইম নালাগে জ্যামিতিক অংকনটো খুব বেছি তোমালোকৰ ম্যাক্সিমাম ধৰি লৈছো যদি টিচাৰজনে বহুত ভালকৈ বুজায় তেতিয়া 3টা ক্লাছ আৰু যদি স্কিপ মাৰে তেতিয়াহ'লে তোমালোকৰ 2টা ক্লাছতো হৈ যাব কিছুমানে এটা ক্লাছতো কৰি দিয়ে আৰু বেয়াকে যদি তেওঁ কৰিবলৈ মানে এই চেপ্টাৰটো ইজি হয় মই নকৰিলেও চলিব তই মাতি কৰিবা গতিকে চেপ্টাৰ 1 ৰ পৰা 8 লৈকে 8টা চেপ্টাৰ আছে এইকেইটা ভালকৈ কৰিব লাগিব একদম ফাৰ্ষ্টতে তোমালোকে সংখ্যাকৰণ পদ্ধতিটোৱে পঢ়িব লাগিব তাৰপিছত সংহতি মোৰ মানে এডভান্সৰ জেনেৰেলি চিৰিয়েলি থাকে তোমালোকৰ ইউনিট টেষ্ট ৱাইজ আহিব ন ফাৰ্ষ্ট ইউনিট টেষ্টত এইকেইটা পঢ়িব লাগিব ছেকেণ্ডত এইকেইটা পঢ়িব লাগিব এডভান্সত চিৰিয়েলিয়ে থাকে সায়েন্সত অকণমান খেলিমেলি হয় সায়েন্সত কেলে খেলিমেলি হয় কেমেষ্ট্ৰিৰ 1 2 3 4 চেপ্টাৰ আছে নহয় তাৰপাছতে বায়'লজিৰ 5 নম্বৰ চেপ্টাৰ পৰা 5 6 7 8 তাৰপাছতে ধৰিবা ফিজিক্সৰ তোমালোকৰ ষ্টাৰ্ট হৈছে 9 10 11 মই জাষ্ট ধৰি লৈছো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এইটো হ'ব সেইটোত কেতিয়াও কেমেষ্ট্ৰিয়ে গোটেইকেইটা চেপ্টাৰ দি নিদিয়ে
এতিয়া তাক কি কৰিব কেমিষ্ট্ৰি ফাৰ্ষ্ট চেপ্টাৰ বায়োলজিৰ ফাৰ্ষ্ট চেপ্টাৰ ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ মানে 1 2 3 নহয় 1 5 9 বুজিছা এটা এডভান্সত তেনেকুৱা ধৰণৰ কথা নাই সাব পাৰ্ট নাই মানে গতিকে ইয়াত জেনেৰেলি বস্তুবোৰ চিৰিয়েলি ৰখা তেনেকৈ ক্লিয়াৰ হ'ল হেল্ল' বুজি পালা এতিয়া আৰু দুটামান কথা কৈ কাইলৈ আহিবা নাই ক্লাছ 11 মই তোমালোকক আগতে কৈছিলোঁ এইটো থাকোঁতে কৈ দিছিলোঁ যে 9ৰ যিটো এডভান্স হ'ব সেই এডভান্সটো অকল 9ৰ এডভান্সে নাথাকে হয়নে 11ৰ বস্তু আমি পঢ়াম বুলি কৈছিলোঁ ইয়াৰ কথা কৈছিলোঁ 11ৰ এনেই তোমালোকে মেথছ ল'বাই গৈ পেলাই যেতিয়া এডভান্স লৈছা অভিয়াছলি তোমালোকে ছায়েন্সত পঢ়িলে মেথছ ল'বাই কমাৰ্চততো মেথছ দৰকাৰ হ'ব দেই মেথছটো লাগিবই মানে তুমি ছায়েন্সত যোৱা কমাৰ্চত যোৱা আৰ্টছত গ'লেও মেথছ ছাবজেক্টটো ল'ব পাৰিবা বুলি ইচ্ছা কৰিলে ক্লাছ 11ত যিখিনি মেথছ আছে তাৰে মেথছত কিছুমান এনেকুৱা চেপ্টাৰ আছে যিকেইটা 11ৰ উপৰিও 12ত দৰকাৰী হয় 11ততো লাগিবই 11ৰ চিলেবাছত আছেই কিন্তু সেই চেপ্টাৰটো 11ত যদি কমপ্লিট নকৰা তেতিয়া 12ৰ 50% চিলেবাছ সেই কনচেপ্টটোৰ লগতে ৰিলেটেড এনেকুৱা এটা চেপ্টাৰ আছে 11ত এনেকুৱা এটা চেপ্টাৰ আছে যিটো চেপ্টাৰ মই এতিয়া ডেমো ক্লাছত পঢ়াই আছোঁ ক্লাছ 11ৰ যিখিনি মেট্ৰিক দিছে সিহঁতক মই ডেমো ক্লাছত পঢ়াই আছোঁ যে সেই চেপ্টাৰটো 11তটো লাগিবই সেই চেপ্টাৰটোৰ লগত ৰিলেটেড 12ৰ 50% চিলেবাছ আছে মানে যিমানখিনি চেপ্টাৰ আছে যদি দুখন বুক আছে 12ৰ এই দুখন বুকৰ এখন বুক কিন্তু সেই কনচেপ্টটোৰ লগত ৰিলেটেড গতিকে 11ৰ সেই কনচেপ্টটো যদি নাজানা মানে তুমি এখন বুক মিছ কৰিলা আৰু সেইফালে 90ৰ পৰা তুমি 45 পাবা এইফালে 45টো সেইটো গুচি গ'ল বুজিছা সেই কনচেপ্টটো দৰকাৰী হয় সেইকাৰণে আমি ভাবিছোঁ কি এবাৰ ইয়াত যিবোৰ ক্লাছ হ'ব মই 11ৰ বস্তু পঢ়াম এডভান্সত অকল 9ৰ বস্তু নহয় হয়তো এটা ক্লাছ মই 11ৰ কৰাম এটা ক্লাছ 9ৰ এডভান্স কৰাম তেনেকুৱা হ'ব তোমালোকে অলপ এডভান্স হৈ থাকিবা তেতিয়া আৰু গৈ পেলাই তোমালোকে ক্লাছ 11ত টিউশ্যনৰ কথা ভাবিবই নালাগে এতিয়া ডেমো ক্লাছত মেথছ ল'বলগীয়া হয় বা তোমালোকৰ 11ততো ল'ব লগা হয় মেথছৰ টিউশ্যনটো ল'ব লগা হয় কিন্তু যদি এই কনচেপ্টবোৰ এতিয়া ক্লিয়াৰ কৰি যোৱা তেতিয়া সহজ হৈ যাব খালি সেই কনচেপ্টবোৰ এই যিকেইটা মই যিটো চেপ্টাৰৰ কথা এতিয়া কৈ আছোঁ তোমালোকক 7ত কৈ দিছিলোঁ হেৰি লিমিটছ এণ্ড ডিৰাইভেটিভ বুলি এটা চেপ্টাৰ আছে DDX এইবোৰ কৈছিলোঁ নেকি কুৱেশ্যন দিছিলোঁ মই দিছিলোঁ দিছিলোঁ নে একো বুজি পোৱা নাছিলে এই বস্তুবোৰে লাগিব মানে 11ত লাগিব আৰু 11ত কি 12ততো লাগিব সেইকাৰণে এনেকুৱা টাইপৰ কিছুমান চেপ্টাৰ মই এই 9ৰ যে এডভান্স মানে আমি এড কৰিছোঁ 9ৰ এডভান্সৰ লগত 11ৰ মেথছৰ কিছুমান চেপ্টাৰ এড কৰি দিম যিকেইটা চেপ্টাৰ কৰিলে তোমালোকৰ ইন ফিউচাৰ 11ৰ 12ত ইমান প্ৰব্লেম নহয় কিন্তু তেনেকুৱা কৰিম যে তোমালোক যদি থাকা তেতিয়া কথাটো বেলেগ এতিয়াতো ফ্ৰী ক্লাছে চলি আছে আজি ফ্ৰী ক্লাছ কাইলৈ ফ্ৰী ক্লাছ আৰু হয়তো আমাৰ 3 বা 4 তাৰিখৰ পৰা এডভান্সৰ ক্লাছটো ষ্টাৰ্ট হৈ যাব স্কুল ষ্টাৰ্ট হোৱাৰ লগে কিন্তু স্কুলত হেৰি কথা আছে চিলেকশ্যনৰ কথা আছে তোমালোকৰ চিলেকশ্যনৰ কথা নাই তোমালোকক দি দিব আছে জানো স্কুল খুলিলেহে মই গম পাম কেতিয়া মই বেছি দিন চিলেবাছ কথা নাই 6 7 8 যিকোনো এবাৰ হেৰি নকৰোঁ আগতে চিলেবাছ দিছিলোঁ এবাৰ পেটাৰ্ণ বেলেগ কৰিছোঁ নহ'লে দিগদাৰ বহুত ষ্টুডেণ্ট সোমাই গ'লে দিগদাৰ হৈ যায় ভালছে ষ্টুডেণ্ট 16-17জন যদি সোমাই যায় তাৰে কিছুমান এনেকুৱা ষ্টুডেণ্টো থাকে যি ফ'ৰ্চফুলি লয় ঘৰত কোনোবাই কয় যে ঘৰৰ মানুহে বিশেষকৈ কয় যে তই যদি ছায়েন্সত যাওঁ তইতো এডভান্স ল'বই লাগিব কৈ দিয়ে আৰু সেই সময়ত গাইডেঞ্চ দিয়া মানুহ নাথাকে যে এডভান্স নল'লেও যে ছায়েন্স পঢ়িব পাৰি ইন ফিউচাৰ সেই কথাটো কোৱা মানুহ নাথাকে নাই মানে সেইটো নোপোৱাৰ কাৰণে সেই ষ্টুডেণ্টজনে যেতিয়া এডভান্স লৈ লয়গৈ ষ্টুডেণ্টজনটো ভোগেই তেওঁক পঢ়াই থকা টিচাৰজনো ভোগে কাৰণ বুজি নাপায় টিচাৰজনে ইম্প্ৰুভ কৰাব নোৱাৰে দিগদাৰ হৈ যায় সেইটো কাৰণে এবাৰ মই চাই চিতি ল'ম এবাৰ মাৰ্কশ্বিট মই সেইটো কাৰণে লৈছোঁ যাৰ কনচিষ্টেঞ্চি আছে ক্লাছ 6 7 8 3 বছৰ মানে যাৰ 35 বা 40ৰ ওপৰত আছে মাৰ্কছ 50ৰ ভিতৰত আউট অফ 100 বোলে 60 প্লাছ আছে বা 70 প্লাছ আছে এনেকুৱা ষ্টুডেণ্টহে মই আগতে মাৰ্কশ্বিটখিনি চাই লওঁ চাই পেলাই বোলে 60 ওপৰ ৰাখিব লাগে তেতিয়া 60 ওপৰ ৰাখিম 70 ওপৰ ৰাখিব লাগিলে 70 ওপৰ ৰাখিম পৰীক্ষাটো 30 মাৰ্ক মানৰ হ'ব বেছি নহয় টান নাহে ইমান চিন্তা কৰিব নালাগে
তোমালোকে পাৰিবা খালি অকণমান টাচত থাকিবা চেপ্টাৰবোৰ 8ৰ চেপ্টাৰ হওক 7ৰ চেপ্টাৰ হওক অলপ ওপৰে পঢ়ি থাকিবা মই এনেকুৱা টান কুৱেশ্যন দি নিদিওঁ আপোনাক 5 মাৰ্কৰ একদম দীঘল কুৱেশ্যন যাব লিখিব লাগে এনেকুৱা নহয় 2-3 মাৰ্কৰ কুৱেশ্যন থাকিব আৰু সেই কুৱেশ্যনবোৰ কনচেপ্ট অৰিয়েণ্টেড হ'ব যদি কনচেপ্ট থাকে তোমালোকে কিবা এটা নহয় কিবা এটা কৰিব পাৰিবা আৰু কিবা এটা নহয় কিবা এটা কৰিলেও মেথছত মাৰ্কছ থাকে কিছুমান টিচাৰে এনেকুৱা কৰে গোটেই কুৱেশ্যনটো চাই পেলাই লাষ্টত কিবা এটা ভুল লিখিলে কুৱেশ্যনটো 3 মাৰ্ক থাকিলে সেই 3 মাৰ্কে কাটি থৈ দিয়ে কিন্তু মোৰ ৰুল মতে সেইটো হ'ব নালাগে নহয় একচুৱেলি সেইটো মোৰ ৰুল মতে নহয় একচুৱেলি নহয় কাৰণ ষ্টুডেণ্টজনে যদি কষ্ট কৰিছে লাষ্ট লাইনলৈকে তেতিয়াহ'লে সেইটো বেষ্টত সেই ষ্টুডেণ্টজনে মাৰ্কছ পাব লাষ্ট এনচাৰবোৰ নালাগে তোমালোকৰ হেৰি হৈছিলে পৰাগৰ হৈছিলে এটা মই বহীখন চাইছিলোঁ মিছৰ পৰা এটা কুৱেশ্যন কমপ্লিট শুদ্ধ তাক মিছে আইডিয়া দিলে মানে কয় ন এক্সামৰ কথা যে কপিখন যদি এখন হয় তোমালোকে ইয়াতে ৰাফ ৱৰ্ক কৰিবা কেলকুলেশ্যনখিনি ইয়াত কৰিবা আৰু ইয়াত লিখিবা সি কেলকুলেশ্যন কৰিলে এনচাৰটো ধৰি লোৱা 4.124 পালে ইয়াত ৰাফ ৱৰ্কত 4.124 আছে কিন্তু ইয়াত যিটো ফেয়াৰ ৱৰ্ক আহিলে সি নিজৰ আখৰটোৱে হয়তো 4-1 দেখিলে সি 1.124 লিখি থৈ চব কৰিলে চব গোটেই কুৱেশ্যনটো ইমানেই কনচেপচুৱেল হয় 3 মাৰ্কৰ বহুত দীঘল কুৱেশ্যন সেই কনচেপ্ট লগাই কৰিছে মানে কৰাৰ পাছত ৰাফত 4.124 আছে কৰি পালে কিন্তু লিখি দিলে এনচাৰ এইটো এতিয়া সেইটো কাৰণে যদি মিছে 3 মাৰ্কেই কাটি দিয়ে তাৰ লগত ইনজাষ্টিছ কৰাৰ নিচিনা হৈ যায় হয়নে গতিকে মিছে মাৰ্কছ দিছে তাৰ হয়তো হাফ মাৰ্ক নাইবা 1 মাৰ্ক কিবা এটা তেনেকুৱা ধৰণৰ কথা সেইটো কাৰণে কি হ'ব লাগিব তোমালোকে কনচিষ্টেণ্ট হ'ব লাগিব কুৱেশ্যনবোৰ ভালকৈ কৰিব লাগিব আৰু যাতে কোনেও ভুল উলিয়াব নোৱাৰে টিচাৰজনে যাতে ভুল উলিয়াব নোৱাৰে তেনেকুৱাকৈ কপিখন কৰিব লাগে আৰু ক্লিনলিনেছ যিটো ডিজিটৰ নাই সেই ক্লিনলিনেছটো লাগিব মানে বহীখনত পেটাৰ্ণ এটা দেখা পাব লাগিব এইটো পেটাৰ্ণতে কৰিছে ভাল আখৰ ঠিক হ'ব লাগিব আৰু তুমি যে ইয়াত পালা হুইস্কিটছত যে পালা হুইস্কিটছত পোৱাৰ কাৰণটো হৈছে মই মাক কৈছোঁ সেইদিনা মানে হুইস্কিটছত পোৱাৰ কাৰণটো হৈছে আমাৰ ইয়াত অকল গোল মাৰ্কহে দিব লাগে ইয়াত আখৰ বেয়া ভাল কোনেও গম নাপায় শুদ্ধ হ'লে শুদ্ধ কিন্তু তোমাক যদি মই এটা কুৱেশ্যন কমপ্লিট কৰিবলৈ দিওঁ তাতে তোমাৰ বেবেৰী বাগখন আহিবই নহয় আমাৰ খেলিমেলি লাগিবই মাৰ্কছ হ'ব নহয় সেইটো কাৰণে ছিষ্টেমেটিক হ'ব লাগিব মানে এতিয়া এইখিনি হৈ গ'ল 11ৰ কথাটো ক'লোঁ ডিৰাইভেটিভৰ কথাটো এই ডিৰাইভেটিভৰ কথাটো তাৰ লগত ৰিলেটেড আৰু কিছুমান মানে এতিয়া ধৰি লোৱা মই অনুক্ৰম আৰু শ্ৰেণী কৰাই আছোঁ ক্লাছ 9ত অনুক্ৰম আৰু শ্ৰেণী কৰাওঁতে ক্লাছ 11ততো আছে সেইটো মই 9ৰ কৰাই আছোঁ তাৰ মাজতে মই 11ৰ কুৱেশ্যনো দিলোঁ তেনেকুৱা কৰিম টেক্সট বুক মই 11ৰখনো ৰাখিম 9ৰখনো ৰাখিম গতিকে যিটো বস্তুৰ লগত ৰিলেটেড যিটো বস্তু আহে 11ৰ সেই বস্তুখিনি মই কৰাম হয়তো এটা ক্লাছ তাৰ ওপৰতে দিলোঁ তেনেকুৱা কৰিম তেতিয়া তোমালোকৰ কাৰণে সহজ হৈ যাব সেইটো কাৰণে এডভান্স যদি ইয়াত লোৱা হয় নল'লেতো কথা নাই বাৰু যদি লোৱা তেতিয়া তোমালোকে কি কৰিবা এখন কপি লৈ ল'বা 11ৰ কাৰণে বুজিছা 9ৰখন ডাঙৰ ল'ব লাগিব 9ৰ কাৰণ 9ৰ হ'ল চিলেবাছ আমি কমপ্লিট কৰিব লাগিব ন 11ৰ কাৰণে সৰু 1 ডিষ্টা বা 2 ডিষ্টাৰ বহীখন লৈ থবা সেইখন মানে 11ৰ কাৰণে ৰাখিয়ে থবা যেতিয়া তোমালোকে 10 পাছ কৰিলা 10 পাছ কৰি পেলাই যেতিয়া 11ৰ চিলেবাছ ষ্টাৰ্ট কৰিবা তেতিয়া সেইখন কপি উলিয়াই দিব পাৰিবা আৰু বহুত ভাল সেইটো কৰিলে এতিয়া কি হয় কথাটো ছায়েন্সত যেতিয়া ল'ৰা ছোৱালীবোৰ যায় মানে ষ্টুডেণ্ট তোমালোকৰ 3টা টাইপৰ আছে সেই টাইপখিনি মই কৈ দিছোঁ ক্লাছ 10ৰ পাছৰ কথা কৈছোঁ মানে কেতিয়াবা 9ত আহিছে তথাপিতো 10ৰ পাছৰ কথাটো কৈছোঁ আফটাৰ 10 কি হয় 3টা টাইপৰ ষ্টুডেণ্ট আছে কিছুমান ষ্টুডেণ্ট আছে যিসকল এক্সাম শেষ হ'লে ফুৰিব গুচি যায় 1.5 মাহ 2 মাহৰ কাৰণে কিছুমান ষ্টুডেণ্ট আছে যিখিনিয়ে ডেমো ক্লাছ হোৱাটো গম পায় কিন্তু নাযায় কাৰণ তেওঁলোকে এইটো ভাবে যে 11 যেতিয়া কলেজত ষ্টাৰ্ট কৰিব ময়ো তেতিয়াহে ষ্টাৰ্ট কৰিম আৰু কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যি ডেমো ক্লাছৰ কাৰণে অপেক্ষা কৰি থাকে যেতিয়াই হ'ব তেতিয়াই যাব এই ষ্টুডেণ্টখিনিৰ অকণমান লাইফটো ভাল এইখিনিয়ে হোৱালে ৰৈ থাকে যে এওঁলোকৰ দিগদাৰ হৈ থাকে এই ডেমো ক্লাছবোৰ যে হয় কলেজত হওক বা কোচিং চেণ্টাৰত হওক এই ডেমো ক্লাছবোৰ কৰিলে কি হয় তুমি চিলেবাছখনৰ এটা আইডিয়া যেনেকৈ মই আজি কৰি দিলোঁ তোমালোকক তেতিয়াতো ফ্ৰীয়ে হয় এনেকৈ ক'বলৈ গ'লে কিন্তু এইখিনি মূল্য বহুত মই যে ক'লোঁ আজি এইখিনি মূল্য হয়তো তোমালোকে যদি এই ক্লাছটোত যদি 1500 টকাও দিয়া নহয় কম মানে বহুত আইডিয়া দিয়া হয় তোমালোকক এইখিনি কোনেও নিদিয়ে
তুমি যদি স্কুলতো সোধা টিচাৰজনক পটককৈ কৈ নিদিয়ে এইখিনি বহুতখিনি কোৱা হ'ল এতিয়া এই ডেমো ক্লাছ যে হয় ডেমো ক্লাছত যিখিনিয়ে কনচেনট্ৰেট কৰে তেওঁলোকে সেই 11ৰ চিলেবাছৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজিৰ প্ৰত্যেকটো ছাবজেক্টৰে এটলিষ্ট দুটা চেপ্টাৰ আইডিয়া পাই যায় কলেজ ষ্টাৰ্ট হোৱাৰ আগতে বুজিছা যেতিয়া কলেজ ষ্টাৰ্ট হ'ব তেওঁলোকৰ অলৰেডি এইখিনি হৈ থাকে কিন্তু যোনে ডেমো ক্লাছ নকৰিলে তেওঁলোকৰতো এইখিনি ওপৰতে কোৱাই দিয়া নাই তেওঁলোকে কলেজত গৈ চাইছেগৈ চব নতুন পাইছে কিন্তু যোনে কৰি গ'ল তেওঁলোকে এটলিষ্ট এইকেইটাৰ আইডিয়া লৈ গৈছে ন তাত চিনাকি লাগিব বস্তুবোৰ আৰু অকণমান বুজিবলৈ ভাল হ'ব এইখিনিতো ক'বই নালাগে বুজি পাইছানে সেইটো কাৰণে সদায় এই বস্তুবোৰৰ খবৰ ৰাখিব লাগে ক'ত কি হৈ আছে যিটোত ভাল হয় নিজৰ লাভ হয় সেই বস্তুটোলৈ যাব লাগে যেনেকৈ আজি তোমালোক আহিলা হয়তো কোনোবা ষ্টুডেণ্ট এনেকুৱাও আছে যে ইগনাইটত ল'ম বুলি ভাবি আছে এডভান্সটো কিন্তু অহা নাই এই ক্লাছ ষ্টাৰ্ট হ'ব নহয় তেতিয়া কালি মই হঠাতে দি দিলোঁ বাৰু উপায়ো নাই নহ'লে দিগদাৰ হৈ যায় তোমালোকে এটলিষ্ট আইডিয়াটো পাইছা এতিয়া কি হয় কি নহয় লিখৰ যদি কিবা পাইছানে বুজি পাইছা নহয় প্ৰথম অনুৰাগ পাৰিম লাগিছে নে লাগিছে বুজি পাইছা টান নহয় সেইটো পৰীক্ষা একেবাৰে ইজি হ'ব পৰা নাই জানো কুৱেশ্যনটোতো একো গম নোপোৱা এতিয়া আৰু চেপ্টাৰো মই একো কৈ নিদিলোঁ স্কুলত ইয়াত মই যি কৈছোঁ তোমালোকক স্কুলতে কি ক'ম কথা একেটাই হ'ব গতিকে মই ইগনাইটত লোৱা ষ্টুডেণ্টৰ কাৰণে বেলেগ আৰু স্কুলত যিখিনি এডভান্স মানে ইগনাইটত লোৱা নাই সেইখিনিৰ কাৰণে বেলেগ সেইটো কেতিয়াও নহয় আল্টিমেটলি চবেই ইনফৰ্মেশ্যন একেখিনিয়ে পাব খালি এতিয়া তোমালোকে ইয়াত আহিলা কাৰণে ইনফৰ্মেশ্যনখিনি অকণমান আগতে পালা আৰু সেই ইনফৰ্মেশ্যন আগতে পোৱা নহয় আজি সুধিছা কাৰণে পাইছা কিন্তু এই কথাটো মই স্কুলত কেতিয়াবাই ক'লোঁ স্কুলত ফাইনেল হৈ থাকোঁতে কোৱাগৈ নাই জানো ক্লাছত গৈ পেলাই যেনেকুৱা তোমাৰ কথা হ'ব তোমালোকৰ মাৰ্কশ্বিট লাগিব আৰু লগতে এটা এক্সাম হ'ব সেইটোতো কৈছোঁ চব এতিয়াও কৈছোঁ তোমালোকক কি প্ৰিপেৰেশ্যন তোমালোকৰ ক'ম খালি সেই এক্সামটো ইমান টান নহয় কিন্তু সেই এক্সামটো দিবলৈ হ'লে সেই লিষ্টখন মই চাম লিষ্ট এখন বনাম সেই লিষ্ট বনোৱা ষ্টুডেণ্টখিনিয়েহে দিব পাৰিব বুজিছা এনেই বোলে কোনোবাই মেথছত বোলে 30 পাইছে 40 পাইছে 100ৰ ভিতৰত যিকোনো এক্সামত মানে 100ৰ ভিতৰত 30 পাইছে 40 পাইছে বা 50ৰ ভিতৰত 20 পাইছে তেনেকুৱা ষ্টুডেণ্টক মই এক্সাম দিবলৈ নিদিওঁ কোনোবাই এটা বা দুটা এক্সামত এনেকুৱা হ'ব পাৰে বোলে তুমি ক্লাছ 6, 7, 8 পঢ়িলা কোনোবা দুটা এক্সামত বোলে তোমাৰ গা বহুত বেয়া হৈ গ'ল তাৰ কাৰণে মাৰ্কছ কমি গ'ল কিন্তু ৰিজাল্ট চালে গম পাম ন আৰু যাৰ কনচিষ্টেণ্টলি আৰু 100ৰ ভিতৰত 40 আছে সেইজন ষ্টুডেণ্টক এডভান্স দি মই কি কৰিম কোৱাচোন এডভান্স পঢ়িবলৈ আছে মেথছটো জানিব লাগিব হয় নেকি তোমালোকৰ সেই চিলেকশ্যন ক্ৰাইটেৰিয়া মোৰ মতে নাই তোমালোকে কৰিলে পালা তোমালোকৰ মাৰ্কছ ভালো আছে বাকী তোমালোকৰতো চিলেকশ্যন হ'বই সেইটো হ'লে শেষেই মই বিপদত পৰিম গম পাইছা নাই মোক তাৰপিছতে প্ৰিন্সিপালে ক'ব তুমি ইমানখিনি ষ্টুডেণ্ট লৈ পেলাই এগাল ইয়াৰচোন এগাল বেয়াই এইবাৰ সেইটো কাৰণে মই চাই চিটি ল'লোঁ প্ৰথমবাৰ 5টা নে 6টা আছিলে ছেকেণ্ডবাৰ মানে 8টা হ'ল লাষ্ট টাইম মোৰ 16টা এডভান্সত জাতীয় বিদ্যালয় এবাৰ কমাম নাই 16টা এবাৰ নাই এবাৰ একদম বাছি হয় সেইটো কাৰণে এক্সামটো ভালকৈ দিবা এক্সাম ভালকৈ দিব লাগিব বাকী লিষ্টখনৰ কথা নাম আহিব আৰু সেইখিনি মই চালেহে হ'ব এক্সেল শ্বীট বনাম আৰু লেপটপত মাৰ্কছখিনি আহিব নহয় অহাৰ লগে লগে 10 দিন নহয় এসপ্তাহৰ ভিতৰত যিদিনা মই এক্সাম ল'ম তাৰ পাছদিনা ৰিজাল্ট পাই যাবা নাই মই ভুলেই কৰোঁ মই প্ৰথম দিনা যেতিয়া যাম স্কুললৈ 1 তাৰিখে হ'ল বোলে 1 তাৰিখে মই যেতিয়া যাম তেতিয়া মই ইনফৰ্মেশ্যন দি দিম এই দিনটোত তোমালোকৰ এক্সাম হ'ব প্ৰিপেয়াৰ হৈ আৰু ইনফৰ্মেশ্যন হয়তো দিব পাৰোঁ সেইখিনি স্কুলত হ'ব আৰু সেইখিনি দিয়া বেচা কিনা এডভান্সত নাই এডভান্সত বেচা কিনা নাই বেচা কিনা পাৰ্চেণ্টেজৰ ইমান কথা হয়তো এডভান্সত থাকিব পাৰে 100টাৰ ভিতৰত 2টা কুৱেশ্যন হয়তো তেনেকুৱা ল'ব পাৰে কিন্তু বেচা কিনা নাই লাভ লোকচান শতাংশ তাৰপাছতে সুদ সৰল সুদ অবৃদ্ধিমূল এইবোৰ একো নাই এডভান্সত পৰিমিতি নাই মেথছত লাগিব শতাংশ নাই পৰিমিতিও নাই চেপ্টাৰখিনি নতুন পাবা অলপ কম্পেৰিটিভলি বেলেগ হ'ব পাৰে নৰ্মেল মেথছত আৰু ভালো পাবা খালি নিজৰ মতে কৰিব লাগিব ইয়াত একে লগ কেলে হয় হা
একে ৰং কেলে হয় এই পদ্ধতিটো কাৰণে আমি অসমীয়া পদ্ধতি ব্যৱহাৰ কৰি আছোঁ সৰুৰ পৰা সেইটো কাৰণে আমাৰ খেলি মেলি লাগিছে একে ক্ষেত্ৰত কিন্তু যোনে বাইনেৰী চিষ্টেম ইউজ কৰে তেওঁলোকেতো মানে মেইনলি বাইনেৰীটো তোমাৰ কম্পিউটাৰ ইউজ হয় কডিং দি কৰিব 0 আৰু 1 1 মানে ইয়েছ 0 মানে নো ইয়েছ আৰু নোতে চলে ন কম্পিউটাৰ চব আৰু সেই বাইনেৰী চিষ্টেমটো মেইনলি কম্পিউটাৰ ইউজ কৰে সেইবোৰ হৈ থাকিব বাৰু লাহে লাহে এতিয়া আজি মোৰতে এটা থাকক নেকি আইডিয়াটো পালা ভাল নাও কৰিবলৈ মন আছে আজি নালাগে থাকক আৰু কিতাপ এতিয়া কিনিব নালাগে কিনিলেও কিনক তোমালোকে কিনিলে চিনি কাৰ পাছৰ কাৰ পৰা লৈছে অংকুৰ দাম খালি বস্তুখিনি মনত ৰাখিবা এইখিনি আইডিয়াখিনি ইন ফিউচাৰ গৈ পেলাই যদি ক্লাছ 11ৰ ডেমো ক্লাছ কৰা তেতিয়া মই যিখিনি কথা ক'লোঁ তাৰে বহুতখিনি কথা সোমাব পাৰিম এইখিনি কথা ইয়াতো কৈ থকা হয় বেলেগ জেগাতো এইখিনি কথা সময়ৰ ওপৰত কথা চিডিউল যিখন হৈছে এতিয়া মানে মোৰ চাবলৈ ভয় লাগি আছে নিজে চাই বনাই থৈছে ৰুটিনখন মোৰ চাবলৈ এতিয়া ভয় লাগি আছে কি হয় কি নহয় আগতে কি হৈছিলে তোমালোকৰ 9ৰ 10ৰ ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম বুলি বেটছ আছে এতিয়া আছামিজ মিডিয়ামটো আছামিজ মিডিয়ামে হৈ থাকিব ইংলিছ মিডিয়ামৰ সেবা আৰু CBSE দুটা ভাগ হৈ যাব হোৱাৰ লগে লগে বেটছ বাঢ়িলে নেকি বাঢ়িলে আৰু বেলেগ টিচাৰক দিব নোৱাৰো পটত ইয়াত আমি নপঢ়ালে নলয় মানে ল'ৰা ছোৱালী তোমালোকে নলয় এতিয়া মই যদি তোমালোকে 9ত বোলে পঢ়ি আছা ছায়েন্স মেথ পঢ়িছা কিন্তু ধ্ৰুৱ ছাৰ মিৰ্জা ছাৰ আৰু নিহাৰিকা মিছ কোনেও ক্লাছ নকৰে তোমালোকে থাকিবনে তোমালোক প্ৰব্লেম তাতেই আমি চবতে সোমাব লাগিবই মানে আমি নোসোমালে দিগদাৰ এতিয়া সেই বেটছ ভাগ হোৱাৰ লগে লগে আমাৰ টাইম গুচি গ'ল নে এতিয়া এডভান্সৰ কাৰণে ভিডিঅ' বনাবলৈ কিমান টাইম থাকে নাজানো যদি থাকেতো কৰিম নাথাকিলে উপায় নাই ভাবিছিলোঁ যোৱা বছৰ কিন্তু এইবাৰ সেই বেটছবোৰ ছেপাৰেট হৈ গ'ল যে আমাৰ কাৰণে আৰু কষ্ট কৰিব যোৱা বছৰ যিমান কষ্ট হৈছিলে এইবাৰ তাতকৈ বেছি হ'ব বাকী যিমান পাৰোঁ মিলাম স্কুলত মই পঢ়ামেই সেইটো কাৰণে চিন্তা কৰিব খালি স্কুলত সেই এক্সট্ৰা বস্তুবোৰ মই নিদিওঁ খালি এক্সট্ৰা বস্তু মানে চিলেবাছ অৰিয়েণ্টেড হৈ থাকিব কমপ্লিট 11-12ৰ বস্তুবোৰ দিব নোৱাৰিম কাৰণ সেইখিনি বস্তু নিজৰ মতে কৰিব নোৱাৰি স্কুলৰ যিখন চিলেবাছ ষ্টিক টু ডেট চিলেবাছ থাকিবই লাগিব সেইটো যদি কৰিবলৈ যাওঁ আকৌ কিছুমানে এইটো কমপ্লেইন কৰি দিব যে ছাৰে চিলেবাছতকৈ বেছি বাহিৰৰ বস্তু বেছি পঢ়াই আছে সেইটো কমপ্লেইন আহিব আছে মানে ষ্টুডেণ্ট হয়নে আছে মই যদি অকণমানো বাহিৰত যাওঁ পটককৈ কৈ দিয়া মানুহ আছে ইয়াত নাই ইয়াতো চিষ্টেমেই আমাৰ হয় থাকিলে থাকিলে নাই সেইটো কমপ্লেইন তোমালোকৰ কমপ্লেইন কৰিবলৈ নাই কাক কমপ্লেইন কৰিবা মোৰ কমপ্লেইন হ'ব আজি থাকক কিন্তু ভালকৈ যোৱা কাইলৈ খালি ক্লাছটো অকণমান সোনকালে দিম 6:30 মানত পাৰিবা নে পাৰিবা চেষ্টা কৰিবা কাইলৈ লাষ্ট ন কাইলৈ লাষ্ট হ'ব ডেমো আজিতো আইডিয়া পালাই কাইলৈ এইখিনি ভিতৰত অলপ সোমাই যাম মানে প্ৰত্যেকটো চেপ্টাৰ কাইলৈ 6:30 আহিবা বাকী তাৰপাছত আৰু যি হয় দেখা যাব কিতাপ লাগে যদি এখন লৈ যাম